ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 31 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 16 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণ ষষ্ঠী তিথি আৰু কৃষ্ণ ষষ্ঠী তিথি থাকিব আজি ৰাতি 8:03 পৰ্যন্ত। তাৰপিছত কৃষ্ণ সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 5:49 পৰ্যন্ত। তাৰপিছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃষবৰ্ণ, নৰগণ। মৰণত আজি দ্বিপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:26 পৰা 9:01 পৰ্যন্ত, আকৌ 11:43 পৰা 1:19 পৰ্যন্ত, আকৌ 2:13 পৰা 3:43 পৰ্যন্ত, আকৌ 4:49 পৰা 6:14 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:44 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ বাবে আজি আপোনালোকৰ ধাৰণাবোৰে কিছুমান সামাজিক কামত বহুত গুৰুত্ব প্ৰদান কৰিব আৰু ইয়াৰ ফলত আপুনি সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে আজি ভালদৰে চিন্তা কৰি আগবাঢ়ক, কাৰণ এই সময়ত আপোনাৰ পৰিস্থিতি ভাল হৈ পৰিছে। ঘৰত কিবা এটাক লৈ বিবাদ হ'ব পাৰে, কিন্তু সমস্যাবোৰ আপুনি নিজে শান্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰক, অথবা ঘৰৰ যিসকল ব্যক্তি আছে বা বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ দ্বাৰা আপুনি সমাধান কৰাই ল'বলৈ যত্ন কৰিব। আৰু যিকোনো ব্যক্তিৰ ওপৰত আজি বেছি বিশ্বাস নকৰিব, কাৰণ ক্ষতি হ'ব পাৰে আৰু তেওঁলোকে আপোনাৰ পৰিয়ালতো বাধা আৰু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই সময়ত আপুনি অতি সাৱধানে আগবাঢ়িবলৈ যত্ন কৰিব লাগিব। অংশীদাৰিত্ব ব্যৱসায়ত আজি ভুল বুজাবুজিৰ সৃষ্টি হৈ আপোনালোকৰ ব্যৱসায় ব্যৱস্থা বেয়া হ'ব পাৰে। গতিকে সকলো অংশীদাৰৰ সৈতে আপুনি ভালদৰে বুজাবুজিৰে আগবাঢ়িবলৈ যত্ন কৰিব, তেতিয়া আপোনালোকৰ সকলো সমাধান লাভ কৰিব। ব্যৱসায়ৰ লগতে নতুন নতুন কামৰ প্ৰতিও আজি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব, যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি উন্নতি কৰিবলৈ সক্ষম হ'ব। কৰ্মচাৰীৰ সৈতে সম্পৰ্কত তিক্ততা আহিব নিদিব, নহ'লে তেওঁলোকৰ কৰ্মক্ষমতাত বেয়া প্ৰভাৱ পৰিব আৰু লগতে আপোনাৰো কিছু প্ৰভাৱ পৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ প্ৰতি আজি ভালদৰে মনোযোগ ৰাখিব লাগিব, তেতিয়াহে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে সম্পন্ন হ'ব আৰু তেওঁলোকে অতি সোনকালে ভাল খবৰো লাভ কৰিব। ঘৰত চলি থকা সমস্যাবোৰ পতি পত্নীৰ প্ৰচেষ্টাত আজি সমাধান হ'বলৈ গৈ আছে। গতিকে আজি আপুনি ঘৰৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব, যাতে আপোনাৰ অন্য ব্যক্তিসকলে আপোনাৰ এনে সুবিধা ল'ব নোৱাৰে বা ঘৰৰ ব্যৱস্থা বেয়া কৰিব নোৱাৰে। গতিকে আপোনালোকে দুয়োজনে একত্ৰিত হৈ ভাল মনোযোগেৰে বা শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে আগুৱাই যাবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ ঘৰত কোনো ধৰণৰ বেয়া পৰিৱেশৰো সৃষ্টি নহয়। এই সময়ত আপোনালোকৰ ব্যক্তিগত কামবোৰতো বেছিকৈ গুৰুত্ব দিব লাগিব। ঘৰৰ বাহিৰৰ যিবোৰ কাম চলিব সেইবোৰ আপোনাৰ তত্ত্বাৱধানতে সম্পন্ন কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত সেইবোৰত আপুনি গুৰুত্ব নিদিলে আপোনাৰ বাবে অলপ অসুবিধাৰো সৃষ্টি হ'ব পাৰে। গতিকে আপুনি ঘৰৰ পৰিৱেশ আৰু আপোনাৰ নিজৰ ব্যক্তিগত পৰিৱেশৰ দিশত আপুনি আগবাঢ়িবলৈ যত্ন কৰিব লাগিব। কোনো ক্ষেত্ৰতে যাতে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰসাম্য ৰক্ষা কৰি চলিব। ইয়াৰ ফলত আপোনাৰ দুয়োটা ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখা পাব। আৰু লগতে প্ৰেমৰ সম্পৰ্কত যিসকল আছে তেওঁলোকৰ বাবেও আজিৰ দিনটো ভাল। গতিকে আপোনালোকে নিশ্চিন্ত মনে আগবাঢ়িব পাৰে আৰু আপোনালোকে সামাজিক ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব, কাৰণ সেইবোৰত আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব বা আপোনালোকৰ সংগীৰ পৰা আপোনালোকে প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। গতিকে আজি আপোনালোকে সমাজত চলিবলৈ হ'লে অলপ সাৱধানে চলিব আৰু সতৰ্ক হৈ চলিব, যাতে কোনো ধৰণৰ আপোনালোকৰ বিসংগতিৰ সৃষ্টি নহয়। আৰু আপোনালোকৰ সম্পৰ্ক আন্তৰিকতা ৰাখিব হ'লে আপোনালোকে দুয়োজনে দুয়োজনক বিশ্বাস কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আজি নিজৰ ৰুটিন সঠিক কৰি ৰাখিব আৰু ব্যায়াম যোগাসনত গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য আৰু মন দুয়োটাই ভাল হৈ থাকিব। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ সৃষ্টি নহয় বা কোনো ধৰণৰ আপোনালোকৰ ৰোগে অসুবিধাৰ সৃষ্টি নকৰে। গতিকে সতৰ্ক হৈ চলক আৰু সাৱধান হৈ চলিলে আপোনালোকৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। ইয়াৰ জৰিয়তে আপুনি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিয়ালৰ সিদ্ধান্তত আপোনাৰ বিশেষ অৱদান থাকিব। তেওঁলোকে আপোনাৰ পৰামৰ্শকো তেওঁলোকে ভালদৰে ল'ব আৰু গুৰুত্ব সহকাৰে লৈ তেওঁলোকে আগবাঢ়ি গ'লে তেওঁলোকৰ পাৰিবাৰিক দিশতো সুখদায়ক ফলাফলবোৰ লাভ কৰিব, যাৰ ফলত আপোনাৰ পৰিয়ালত আপোনাৰ সিদ্ধান্তবোৰ ফলপ্ৰসূ হ'ব আৰু আপোনাৰ গুৰুত্ব বৃদ্ধি পাব। ব্যস্ত থকাৰ পিছতো আজি নিজৰ আৰু পৰিয়ালৰ বাবে সময় উলিয়াওক। এই সময়ত আপোনাৰ বিশেষ প্ৰয়োজনীয়তা থাকিব পৰিয়ালত, গতিকে সেইমতে আপুনি কাৰ্যাৱলীবোৰ ৰাখিবলৈ চেষ্টা কৰক। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় প্ৰচেষ্টাৰ বাবে ভাল খবৰ পাব আৰু এই দীৰ্ঘদিনীয়া যি আপোনাৰ চিন্তা আছিলে সেইবোৰো আজি নাইকিয়া হ'বলৈ ধৰিব আৰু আপোনালোকে অগ্ৰগতিও দেখা পাব। আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাৰ বিষয়ে আজি বেয়াকৈ কোৱাৰ বাবে আপুনি দুখ অনুভৱ কৰিব, গতিকে কোনো কাৰণতে আজি যাতে মন বিচলিত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু কাকো বেছি বিশ্বাসত নল'ব। নিজৰ পৰিকল্পনাও কাৰোকে প্ৰকাশ নকৰিব। এনেকৈ ৰাখিলে আজিৰ দিনটো আপুনি সুখদায়কভাৱে পালন কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ যিবোৰ পৰিকল্পনা থাকিব সেইবোৰ আপুনি নিজেই সফলতা লাভ কৰিবলৈ গৈ আছে। আজি আপোনাৰ খৰচ বৃদ্ধিবোৰ অলপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক, নহ'লে আপোনাৰ গুৰুত্বপূৰ্ণ যিবোৰ কাম কাজ আছে সেইবোৰ ৰৈ যাব পাৰে বা আপোনালোকৰ খৰচ কৰাৰ যি প্ৰৱণতা এনে হ'লে আপোনালোকৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে। সেইবাবে আপুনি বাজেট অনুসৰি চলিবলৈ যত্ন কৰক আৰু বেলেগৰ দেখুৱাৰ স্বাৰ্থত আপুনি যাতে অত্যাধিক খৰচ আদি নকৰে। ব্যৱসায়ত আজি পৰিস্থিতি আগৰ দৰেই থাকিব, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি অলপ বেছিকৈ চেষ্টা আজি চলাব লাগিব। আভ্যন্তৰীণ ক্ষেত্ৰত কিবা যদি আপোনালোকে পৰিৱৰ্তন কৰিব লাগে বা সাল সলনি কৰিব লাগে তেনেহ'লে সেইবোৰত গুৰুত্ব দিয়ক আৰু সামগ্ৰীৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব আৰু লগতে আপোনালোকে আগুৱাই যাবলৈও সক্ষম হ'ব। কৰ্মচাৰীৰ সৈতে আপোনালোকে বুজাবুজিৰে আগবাঢ়িবলৈ যত্ন কৰক, যাতে সম্পৰ্কত কোনো ধৰণৰ ফাট নেমেলে বা আপোনালোকৰ সম্পৰ্ক বেয়া হৈ নপৰে, কাৰণ তেওঁলোকৰ দ্বাৰাও আপুনি বহু ধৰণৰ কাম আজি কৰিবলৈ সক্ষম হ'ব, যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কামৰ গতিও ক্ষীপ্ৰ হ'ব। নিয়োজিত লোকসকলে আজি অতি সাৱধানে ধন সম্পৰ্কীয় কামবোৰ কৰি আগুৱাই যাবলৈ চেষ্টা কৰিব লাগিব আৰু কাগজ পত্ৰবোৰো আজি আপোনালোকে সুৰক্ষিত স্থানত ৰাখিব, কাৰণ সেইবোৰ যদি হেৰুৱাই যায় তেনেহ'লে আপোনাৰ ওপৰতে বিপদ আহিব পাৰে। ব্যৱসায় আৰু বিবাহিত জীৱন সম্প্ৰীতি বজাই ৰাখিবলৈ আজি আপুনি কষ্ট কৰিব লাগিব আৰু আপোনাৰ সংগীয়েও আপোনাৰ কষ্ট বুজি পাব আৰু তেওঁলোকে আপোনাৰ পৰিয়ালত ভালদৰে চলাই নিবলৈ তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিব। গতিকে আজি আপুনি পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰিব, সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি ভালদৰে মনোনিৱেশ কৰি আগুৱাই যাবলৈ সফল হ'ব। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু মৰম লগা হৈ থাকিব, যাৰ ফলত আপোনালোকে সকলো সদস্যৰ সৈতে মিলিত হৈ এক আনন্দ লাভ কৰিব আৰু ঘৰত আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত সকলো সদস্য আজি আনন্দ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ লগত হোৱা যি ইতিবাচক আলোচনা সেইবোৰৰ পৰা ব্যক্তিগত যিবোৰ অসুবিধা আছিলে সেইবোৰো দূৰ কৰাত আপোনালোকে আজি সহায় পাব। গতিকে আজি আপুনি ঘৰৰ ক্ষেত্ৰতো অলপ মনোযোগ দিয়ক, যাতে সকলো সদস্য একত্ৰিত হৈ আজি আপোনালোকে একেলগে ৰাতিৰ আহাৰ গ্ৰহণ কৰে। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি নিজৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। প্ৰেমৰ সংগীৰ সৈতে ভালদৰে আপোনালোকে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব, যাতে দুয়োজনে আপোনালোকে ইতিবাচক ফলাফল লাভ কৰে আৰু আপোনালোকৰ সম্পৰ্কত ইতিবাচকতাও দেখা পায়। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব, কিন্তু ইজনে সিজনক বিশ্বাসত ৰাখিব লাগিব। অত্যাধিক কাম আৰু চিন্তাৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব, গতিকে জিৰণিৰ বাবে কিছু সময় উলিয়াই ল'ব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগে নিজৰ পৰীক্ষা নিৰীক্ষাবোৰ ভালদৰে চলাই ৰাখিলে তেওঁলোকে স্বভাৱত বা স্বাস্থ্যত ইতিবাচকতা দেখা পাব আৰু লগতে তেওঁলোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পাৰিবাৰিক বিষয়ত আপোনাৰ সিদ্ধান্ত সৰ্বোচ্চ হ'ব আৰু সকলোৱে আপোনাৰ সিদ্ধান্ততে অটল হৈ থাকিব আৰু আপোনাক সহযোগিতাও আগবঢ়াব, যাৰ ফলত আপুনি আজি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত আৰু ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। আপোনাৰ আগন্তুক যিকোনো লক্ষ্যৰ বাবে কঠোৰ আৰু সঠিকভাৱে কাম কৰিলে বহু পৰিমাণে সফলতা আহিব, গতিকে নিজৰ লক্ষ্যৰ প্ৰতি নিৰ্দিষ্ট হৈ আগুৱাই যাবলৈ সকলো সময়তে চেষ্টা অব্যাহত ৰাখিব আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপুনি অতি সোনকালে আপোনাৰ লক্ষ্য প্ৰাপ্তিত আপুনি আগুৱাই যাব পাৰিব। টকা খৰচৰ লগত জড়িত আজি কিছুমান
আপুনি বস্তু নিয়ন্ত্ৰণ কৰি চলিব লাগিব, কাৰণ অপ্ৰয়োজনীয় খৰচ বৃদ্ধিৰ ফলত আপোনাৰ আজি আৰ্থিক সমস্যাও দেখা দিব পাৰে। গতিকে আৰ্থিক অৱস্থা ভাল কৰি ৰাখিবলৈ যত্ন কৰক আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। অসাৰ বস্তুত টকা হেৰুৱাব পাৰে, গতিকে আপুনি অসাৰ কাম কাজত একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব আৰু কোনো ধৰণৰ আপুনি ক্ষিপ্ৰ লাভৰ আশাত আগুৱাই নাযাব, নহ'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি লেনদেন কৰিলে আপোনাৰ বাবে কিছুমান দিশত গুৰুত্ব আৰু সাৱধান হ'বলৈ প্ৰয়োজনীয়তা থাকিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা থাকিব পাৰে, যদিও পৰিয়ালৰ লোকে মাকৰ বিশেষ যত্ন ল'ব, কিন্তু তথাপিও আপুনি তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে তেওঁলোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব, কাৰণ এই সময়ত আপোনাৰ বাহিৰা কামত অধিক সময় খৰচ হ'ব আৰু আপুনি ভালদৰে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব। সকলো ক্ষেত্ৰতে আপুনি সুসংগঠিত হৈ থাকিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতি নহ'বৰ বাবে আপোনাৰ কৰ্মচাৰীসকলক সমস্ত দায়িত্ব অৰ্পণ কৰক। তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। গতিকে গুৰুত্বপূৰ্ণ যিবোৰ আপোনালোকৰ সিদ্ধান্ত আছিলে সেইবোৰ কেইদিনমান পিছত ল'বলৈ চেষ্টা কৰক, যাতে আপুনি ভালদৰে আৰু সুস্থ মগজুৰে ল'ব পাৰে। যিকোনো গুৰুত্বপূৰ্ণ ভ্ৰমণ আজি আপোনালোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত কৰা যিবোৰ ভ্ৰমণ হ'ব আজিৰ দিনটোত, সেইবোৰ আপোনালোকে সুখৰ পৰিস্থিতিৰো সৃষ্টি কৰিব পাৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকে অফিচৰ কামবোৰ ঘৰত লৈ যাব লাগিব আৰু তেওঁলোকে ঘৰতে আপোনাৰ কামবোৰ কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ কামৰ বোজা বৃদ্ধি হোৱাৰ ফলত আজি আপোনালোকে সেই ব্যৱস্থা লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ অনুমোদন পোৱাৰ পিছত আজি প্ৰেমৰ সম্পৰ্কবোৰ অতি সোনকালে বিবাহলৈ পৰিণত হোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত সকলো সদস্য আজি পৰিয়ালত আনন্দ লাভ কৰিব আৰু আপুনিও আজি মনত সুখী অনুভৱ কৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ আপোনালোকৰ সিদ্ধান্ত ল'ব লগা আছে সেইবোৰ আজি লওক, আৰু পৰিয়ালৰ পৰা যদি অনুমোদন আদি লোৱাৰ সম্ভাৱনা আছিলে তেনেহ'লে আজি সেইবোৰ লোৱাৰ উত্তম সময়। গতিকে এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ পলম নকৰিব। অতি সোনকালে আপুনি পৰিয়ালৰ ক্ষেত্ৰত একত্ৰিত হৈ এইবোৰ সিদ্ধান্তত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিবলৈ যত্ন কৰক। ইয়াৰ ফলত পৰিয়ালৰ সকলো সদস্য আনন্দ লাভ কৰিব আৰু অবিবাহিত সদস্যৰ যিবোৰ প্ৰস্তাৱ আছিলে সেইবোৰো আপোনালোকৰ বাবে আজি অনুকূল হ'ব। গতিকে সকলো সদস্য আজি একত্ৰিত হৈ আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত সুখদায়ক সময় পালন কৰিবলৈ চেষ্টা কৰক আৰু ইজনে সিজনক বিশ্বাস কৰিবলৈ যত্ন কৰিব। অত্যাধিক চিন্তা আৰু দায়িত্ব বৃদ্ধিৰ বাবে আজি আপোনাৰ মানসিক চাপৰ দৰে অস্থিৰতা হ'ব পাৰে। গতিকে যিমান পাৰে আপোনাৰ নিজৰ ক্ষেত্ৰত অলপ ধ্যান দিব আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব, যাতে আপুনি সিদ্ধান্তবোৰ সঠিকভাৱে ল'ব পাৰে আৰু আপোনাৰ দায়িত্ববোৰ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত কিছুমান ভাগ বতৰা কৰিবলৈ যত্ন কৰক, যাতে আপোনাৰ দায়িত্ববোৰ ভালদৰে পালন কৰিব পাৰে। ইয়াৰ যোগেদি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু মানসিক স্বাস্থ্য আপুনি ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত সুখী অনুভৱ কৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আপুনি ভালদৰে ল'বলৈ চেষ্টা কৰিব। পুনৰ বিবেচনা কৰি শান্তিপূৰ্ণভাৱে ল'বলৈ চেষ্টা কৰিলে আপোনালোকৰ সিদ্ধান্তবোৰ ভাল হ'ব আৰু ফলপ্ৰসূ বুলিও প্ৰমাণিত হ'ব। আৱেগিক হোৱাৰ বাবে আজি আপোনাৰ কিছুমান সিদ্ধান্ত ভুলো হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি ব্যৱহাৰিকভাৱে সকলো সিদ্ধান্ত ল'বলৈ যত্ন কৰিব আৰু কিছু শুভ কামৰ লগত জড়িত পৰিকল্পনা আজি কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব। অপ্ৰয়োজনীয় ব্যস্ততাৰ বাবে আজি আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতাও হ্ৰাস পাব। সেইবাবে আপুনি অপ্ৰয়োজনীয় দিশত দৌৰি ফুৰাতকৈ আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম সেইবোৰতে বেছিভাগ সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আকৌ পুনৰ আপুনি লাভ কৰিব আৰু লগতে কামবোৰ আপুনি সমাপ্ত কৰি মানসিকভাৱে সকাহ অনুভৱ কৰিব। যদি কোনো গুৰুত্বপূৰ্ণ সভা আছে তেনেহ'লে আজি সেইবোৰ পিছুৱাই দিয়ক বা অতি সাৱধানে কৰক, কাৰণ বৰ্তমান সময়ত আপুনি গোটেইখিনি কাম একেলগে কৰিবলৈ সমৰ্থ নহ'ব। ব্যৱসায়িক বিষয়ত আপুনি অসাৱধান নহ'ব, লোকচানৰ সম্ভাৱনা আছে আজি। গতিকে সকলো ক্ষেত্ৰতে আপুনি সঠিকভাৱে পৰিচালনা কৰিবলৈ যত্ন কৰিব আৰু সকলো ক্ষেত্ৰতে আপুনি সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। লেনদেনৰ বিষয়ত বেছিকৈ আপুনি সাৱধান হ'ব, কাৰণ এইবোৰতে বেছি আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখক আৰু লগতে কৰ্মচাৰীসকলকো আপুনি ভালদৰে আগুৱাই লৈ যাবলৈ চেষ্টা কৰক, যাতে আপোনাৰ কোনো ধৰণৰ ব্যৱসায়িক ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব লগা নহয়। নিবনুৱা লোকসকলে হয়তো আজি
কিবা সুযোগ পাব পাৰে। গতিকে এই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে আপোনালোকে অতি সোনকালে কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা থাকিব। আৰু নিয়োজিত লোকসকলে নিজৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব আজি। ইয়াৰ ফলত আপোনালোকৰ অফিচত আজি সন্মান বৃদ্ধি পোৱা আপুনি দেখিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা আপুনি ব্যক্তিগত সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব আৰু আপুনিও পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। কাৰণ পতি পত্নীৰ মাজত যদি আপোনালোকৰ অশান্তিৰ সৃষ্টি হয় তেনেহ'লে পৰিয়ালতো ইয়াৰ প্ৰভাৱ পৰিব, যাৰ ফলত আপোনালোকে পৰিয়াল ব্যৱস্থাটো নেতিবাচক পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। গতিকে নিজকে সুসংগঠিত কৰি আপোনালোকৰ মাজত যেনেধৰণৰ কিবা যদি বিসংগতিৰ সৃষ্টি হৈছে এইবোৰ অতি সোনকালে সমাপ্ত কৰি ল'বলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু সকলো সদস্য পৰিয়ালত আনন্দ লাভ কৰিব। গতিকে পৰিয়ালৰ বিষয়ে আপোনালোকে চিন্তা চৰ্চা কৰিবলৈ যত্ন কৰক আৰু সকলো সদস্যই একত্ৰিত হৈ কিবা এটা আলোচনা কৰি আগুৱাই যাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু আপোনালোকৰ বয়োজ্যেষ্ঠসকলেও আপোনালোকক আশীৰ্বাদ প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মধুৰতাৰ সৃষ্টি হৈছে। গতিকে আপোনালোকে আগুৱাই যাওক আৰু ইজনে সিজনক বিশ্বাস কৰিব, কোনো কাৰণতে যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিষৰ সমস্যাই দেখা দিব পাৰে। গতিকে যোগাসনৰ ব্যায়ামৰ বাবে উপযুক্ত সময় দিয়ক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ৰক্ষা কৰিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু সময়মতে আপোনালোকে পৰীক্ষা নিৰীক্ষাবোৰ চলাই যাব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি যিকোনো নতুন পৰিকল্পনা সম্পূৰ্ণ কৰাৰ বাবে ভাল সময় আৰু আপুনি যিমান পাৰে সহায় পাব। গতিকে আপুনি নিশ্চিন্ত থাকক, আপুনি আগুৱাই যাওক আৰু কোনো ধৰণৰ বেয়া চিন্তা কৰিব নালাগে বা কোনো ধৰণৰ নেতিবাচক চিন্তা আপোনাৰ যাতে মানসিক অৱস্থা বেয়া নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। মানুহৰ লগত আজি আপোনাৰ মিঠা আৰু সহায়কাৰী আচৰণে আপোনাক পৰিচয় আৰু ভাল কৰি তুলিব। গতিকে মানুহৰ সৈতে যিমান পাৰে আপুনি ভালদৰে চলিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ প্ৰকল্পক লৈ কিছুমান ভাল খবৰ লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকে উৎসাহিত হ'ব আৰু কাম কৰাৰ ধৰণো তেওঁলোকৰ পৰিৱৰ্তন হ'ব। ইয়াৰ ফলত তেওঁলোকৰ অতি সোনকালে উন্নতিও দেখা দিব। খং আৰু ক্ষোভ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় হ'ব, কাৰণ কেতিয়াবা এই স্বভাৱৰ বাবে আপোনাৰ পৰিয়ালৰ লোকসকল বিচলিত হ'ব পাৰে আৰু আপোনাৰ লগত সম্পৰ্ক বেয়া দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজকে শান্ত কৰি ৰাখক আৰু স্বভাৱত কোমলতা বজাই ৰাখক। এনে কৰিলে আপোনালোকৰ সকলোৰে সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব। যুৱ প্ৰজন্মৰ বাবে নীতি নিয়ম মানি চলাটো জৰুৰী হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ যদি যান বাহনৰ নীতি নিয়মবোৰ ভংগ কৰে তেনেহ'লে আপোনাৰ বাবে জৰিমনা বিষাৰো দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত সকলো নীতি নিয়মবোৰ চলাই যাবলৈ বা মানি যাবলৈ চেষ্টা কৰিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি চলক, নহ'লে বাজেট নষ্ট হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ একেবাৰে আঁতৰি থাকক সেইবোৰৰ পৰা। যিবোৰ প্ৰয়োজনীয় সেইবোৰ ক্ষেত্ৰত আপুনি খৰচ কৰিবলৈ যত্ন কৰক। ব্যৱসায়িক ক্ষেত্ৰত আজি সন্মানীয় লোকৰ সৈতে আপোনাৰ সম্পৰ্ক বজাই ৰখাটো আপোনাৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে এনে ব্যক্তিৰ যদি আপুনি সুযোগ পাইছে তেনেহ'লে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ সহায়ত আপুনি ডাঙৰ ডাঙৰ অৰ্ডাৰ চুক্তি পোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ ইতিবাচক আলোচনাই আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখুৱাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ ধন সম্পৰ্কীয় বিষয়ত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত ধন সম্পৰ্কীয় বিষয়ত আপুনি ভালদৰে যদি মনোযোগ নিদিয়ে তেনেহ'লে ভুল হোৱাৰ ফলত লোকচান হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ উচ্চ বিষয়াসকলৰ পৰাও কটু কথা শুনিব লগা হ'ব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ ঘৰখনো ভালদৰে চলাই নিবলৈ আপোনালোকে সক্ষম হ'ব আৰু আপোনালোকে ঘৰৰ কামত বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব, কাৰণ বাহিৰা মানুহে আপোনালোকৰ ঘৰৰ পৰিৱেশ বেয়া কৰিবলৈ চেষ্টা চলাব। কিন্তু আপোনালোকে যদি সুসংগঠিত হৈ সকলো সদস্যক একত্ৰিত কৰি চলাই নিবলৈ যত্ন কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু বাহিৰা মানুহক কোনো কাৰণতে বিশ্বাসত নল'ব আৰু তেওঁলোকক কোনো বিষয়ত আপুনি জড়িত নকৰিব, যাতে পৰিয়ালত আপোনালোকৰ প্ৰভাৱ পৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব আৰু প্ৰেমৰ সংগীৰ সৈতে যদি আপোনালোকে ভালদৰে মিলা প্ৰীতি বজাই ৰাখে আৰু যদি আপোনালোকে সৎ হৈ চলে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কোনো কাৰণতে বেয়া পৰিৱেশৰ সৃষ্টি নহয়। গতিকে প্ৰেমৰ সংগীৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক। তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত আপুনি তেওঁলোকক সমাধান কৰি যাওক
আৰু তেওঁলোকে আপোনাৰ সমস্যাত তেওঁলোকে যদি সহায় কৰে, এনে কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ নিজৰ ভুলৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব, গতিকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে পুনৰ সুস্থ হৈ উঠিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক, আৰু স্বাস্থ্য ৰক্ষাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে এক সুস্থ সবল স্বাস্থ্যৰ গঢ় লৈ উঠিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকে আজি আপুনি পৰিয়ালৰ সৈতে আপুনি আৰামৰ বাবে বস্তু কিনি বহু সময় পাৰ কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক আনন্দৰ সৃষ্টি হ'ব, আৰু আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলো আপোনাৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাত সক্ষম হ'ব, আৰু লগতে তেওঁলোকে বস্তু কিনাৰ তেওঁলোকে বহু ধৰণৰ ধেমালি আৰু তেওঁলোকে সুখী অনুভৱ কৰিব। আজি আপুনি পৰিয়ালৰ সদস্যৰ সুবিধাৰ যত্ন লোৱাত সম্পূৰ্ণৰূপে নিয়োজিত হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। আপোনাৰ ব্যক্তিগত কামো আজি ভালদৰে সম্পূৰ্ণ হোৱা দেখা গৈছে, গতিকে আপোনাৰ ব্যক্তিগত লাভো আজি হোৱাৰ সম্ভাৱনা থাকিব। লগতে আজি মনত ৰাখিব যে আপোনাৰ গাফিলতি বা এলাহৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে, গতিকে সতেজতা বজাই ৰাখি আগুৱাই যাবলৈ যত্ন কৰিব, যাতে কোনো কাম আজি ৰৈ নাযায়। কেতিয়াবা আপোনাৰ সংকীৰ্ণ চিন্তাধাৰাই পৰিয়ালৰ সদস্যসকলৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে নিজৰ আচৰণ আৰু চিন্তাবোৰ শান্ত কৰি ৰাখিবলৈ যত্ন কৰিব, আৰু লগতে সময় অনুসৰি আপোনাৰ নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকে সকলো দিশতে ভাল প্ৰতিফলন দেখা পাব, আৰু লগতে আগুৱাই যাবলৈ সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বিপণন সম্পৰ্কীয় কামবোৰ সাৱধানে কৰক, কাৰণ বৰ্তমান সময়ত বাহিৰা মানুহৰ প্ৰভাৱত পৰি নিজৰ ক্ষতি কৰিব পাৰে। গতিকে নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দিয়ক, আৰু নিজে সকলো সিদ্ধান্ত ল'বলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। নিয়োজিত লোকসকলে নিজৰ কাগজৰ কামবোৰ সাৱধানে কৰা উচিত, কাৰণ বৰ্তমান সময়ত যদি কিবা ভুল হয় বা হেৰাই যায়, তেনেহ'লে আপোনালোকৰ ওপৰতে এইবোৰ দুখ আহিব পাৰে। গতিকে আপোনালোকে নিজৰ কৰ্মক্ষেত্ৰত সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব, আৰু যিবোৰ আপোনাৰ তত্ত্বাৱধানত আছে কাগজ পত্ৰ, সেইবোৰ আপুনি সুৰক্ষিত স্থানত ৰাখিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব, সকলো সদস্য আজি সুখী অনুভৱ কৰিব। সন্ধিয়া মনোৰঞ্জন আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ দৰে মজাৰ অনুষ্ঠানত অনুষ্ঠিত হৈ সকলো সদস্য আজি আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব, আৰু সকলো সদস্যৰ সৈতে আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব, আৰু আপুনিও মানসিকভাৱে শান্তি অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব, গতিকে আজি আপোনালোকে অলপ স্বভাৱত ইতিবাচকতা ৰাখিব আৰু কোমলতা বজাই ৰাখিব। কথা কওঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব, যাতে আপোনালোকৰ সম্পৰ্ক বেয়া হৈ নপৰে। গতিকে এজনে সিজনৰ প্ৰতি ভাল ভাৱ ৰাখিবলৈ যত্ন কৰিব, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। বতৰৰ পৰিৱৰ্তনৰ বাবে আজি আপোনাৰ এলাৰ্জিৰ দৰে অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ নিজেই যত্ন লওক, আৰু আয়ুৰ্বেদিক বস্তু ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপুনি শাৰীৰিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী, আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ আৰ্থিক দিশৰ পৰা দিনটো বহুত ভালেই দেখা গৈছে। যিকোনো নীতি আদিত আপুনি বিনিয়োগ কৰাৰ ক্ষেত্ৰত আজি অলপ সতৰ্ক হৈ চলিব, আৰু আপুনি ভালদৰে যদি বিবেচনা কৰি আগবাঢ়ে, তেনেহ'লে আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ দায়িত্ব বহু ধৰণৰ থাকিব। গতিকে পৰিয়ালত যদি আপুনি ইতিবাচকভাৱে আগবাঢ়ে, তেনেহ'লে পৰিয়ালেও আপোনালোকৰ ওপৰত সুখী অনুভৱ কৰিব। আৰু ঘৰত এজন সদস্যৰ বিয়া সম্পৰ্কীয় আলোচনা আৰু প্ৰস্তুতিৰ লগতে বহু ধৰণৰ পৰিকল্পনা আজি কৰিব লগা হ'ব পাৰে। গতিকে বজাৰ আদিৰ ক্ষেত্ৰত আপুনি তেওঁলোকক সহায় কৰক, আৰু বিবাহৰ বাবে প্ৰস্তুতি চলোৱা যিজন সদস্য, তেওঁলোকক আপুনি ভালদৰে সুচাৰুৰূপে চলাই নিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকে সুখী অনুভৱ কৰে। এই সময়ত আপোনাৰ যিকোনো ভ্ৰমণৰ বাবে সময় আৰু ধনৰ ক্ষতি হ'ব পাৰে, গতিকে বিশেষ যদি গুৰুত্বপূৰ্ণ ভ্ৰমণ নহয়, তেনেহ'লে আপুনি বাতিল কৰিবলৈ চেষ্টা কৰক। আৰু কোনো বিশেষ বিষয়ত কথা কওঁতে বেয়া শব্দ ব্যৱহাৰ নকৰিব, ইয়াৰ ফলত আপোনাৰ সন্মান কমি যোৱা দেখা যাব, আৰু বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আনৰ লগতে লেনদেন কৰাৰ সময়ত ভাল মনোভাৱ গ্ৰহণ কৰক, কাৰণ লেনদেনৰ ক্ষেত্ৰত যদি আপুনি ভাল মনোভাৱ নাৰাখে, তেনেহ'লে আপোনালোকৰ বাবে পৰিস্থিতি ভাল নহ'ব, আৰু লগতে ভৱিষ্যতেও আৰু এনেধৰণৰ আপোনালোকৰ কোনো ধৰণৰ সুযোগ নাপাব। গতিকে সকলোৰে সৈতে ভাল মনোভাৱ ৰাখি চলক, আপোনালোকৰ উন্নতি দেখিবলৈ সক্ষম হ'ব।
ব্যৱসায়ত কাম কৰাৰ কোনো নতুন পদ্ধতি আৰম্ভ কৰিবলৈ খৰখেদা নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি নতুন পদ্ধতিবোৰ ভালদৰে বুজি লৈ তাৰপিছত আগুৱাই যাবলৈ চেষ্টা কৰিব। আৰু পূৰ্ব নিৰ্ধাৰিত যিবোৰ কাম আছিলে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ যি প্ৰথমে চেষ্টা কৰক, কাৰণ সেইবোৰ যদি আপুনি সম্পূৰ্ণ নকৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে সন্মান হানি হোৱাও দেখা যাব। সম্পত্তি সম্পৰ্কীয় কামত ডাঙৰ সিদ্ধান্ত লোৱাৰ আজি সম্ভাৱনা আছে, যিটো আপোনাৰ বাবে অধিক লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থা ভালদৰে বজাই ৰাখি আগুৱাই যাবলৈ চেষ্টা কৰক, ইয়ে আপোনালোকৰ শান্তি প্ৰদান কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে সন্ধিয়া মনোৰঞ্জন অনুষ্ঠান আদি অনুষ্ঠিত কৰি আপোনালোকে সুখী অনুভৱ কৰিব, আৰু আপোনালোকৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকে ইতিবাচকতা দেখা পাব। আৰু ঘৰতে আজি আপোনালোকৰ শুভ অনুষ্ঠানৰ আয়োজনৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব, আৰু ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক ইতিবাচক হৈ উঠিব, আৰু তেওঁলোকৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভালেই দেখা গৈছে, কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নাই, কিন্তু তথাপিও আপোনালোকে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰি চলিব লাগিব, আৰু ইজনে সিজনৰ প্ৰতি বিশ্বাস বজাই ৰাখিবলৈ চেষ্টা কৰিব। কিবা সিদ্ধান্ত ল'বলৈ হ'লে দুয়োজনে একত্ৰিত হৈ আপোনালোকে ল'বলৈ চেষ্টা কৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে ভাল আৰু বেয়া দুয়োটা দিশ ভালদৰে বিবেচনা কৰি আগবাঢ়িলে আপোনালোকৰ সিদ্ধান্তবোৰ ভাল হ'ব। অতিৰিক্ত কাম কৰিলে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব, গতিকে মানসিক আৰু শাৰীৰিক ক্লান্তি অনুভৱ কৰিব পাৰে। গতিকে সকলো ক্ষেত্ৰতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দিবলৈ চেষ্টা কৰিব, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ শাৰীৰিক আৰু মানসিক দিশ দুয়োটাই ভাল হৈ থাকে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা, আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা যি কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছিলে তাৰ বাবে এতিয়া উপযুক্ত সময় আপুনি ভাল ফল পোৱাৰ। গতিকে আপুনি নিজকে সুসংগঠিত কৰি ৰাখক, আৰু কামবোৰ কৰোঁতে আপোনালোকে আত্মবিশ্বাসেৰে কৰিবলৈ যত্ন কৰিব। দেখিব যে আপুনি আজি সফলতা অৰ্জন কৰিব সক্ষম হৈছে। ঘৰতে আজি ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা থাকিব, গতিকে আজি ঘৰৰ পৰিৱেশ আপোনালোকৰ ইতিবাচক হ'ব, আৰু সকলো সদস্যই আনন্দ লাভো কৰিব। যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজি কিনিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক আনন্দৰো সৃষ্টি হ'ব, আৰু আপোনালোকৰ সকলোৱে সুখী অনুভৱো কৰিব। আজি আপোনাৰ সিদ্ধান্তবোৰ মনেৰে ল'বলৈ চেষ্টা কৰক, কাৰণ আৱেগেৰে বোৱাই যদি ভুল কৰে তেনেহ'লে আপোনাৰ বাবে বিপদ হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আপুনি নিজকে সুসংগঠিত কৰি ব্যৱহাৰিকভাৱে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো সিদ্ধান্ত ফলপ্ৰসূ হ'ব। আজি আপুনি কিছু সময় উলিয়াই আপোনাৰ সন্তানৰ লগত কিছু সময় দিয়ক, কাৰণ বৰ্তমান সময়ত তেওঁলোকক পথ প্ৰদৰ্শন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। তেতিয়াহে তেওঁলোকে আগুৱাই যাবলৈ সফলতা দেখিব, আৰু তেওঁলোকৰ নিজৰ মাজতো আত্মবিশ্বাসৰ মনোবল বৃদ্ধি কৰাত সক্ষম হ'ব। আৰু আজি কাকো আপুনি টকা ধাৰলৈ নিদিব, নহ'লে সেইবোৰ ঘূৰাই পোৱাৰ সম্ভাৱনা নাথাকিব। গতিকে আপুনি এই ক্ষেত্ৰত একেবাৰে সুসংগঠিত হৈ থাকিব। ব্যৱসায়ৰ বৰ্তমান পৰিস্থিতি আপোনাৰ ওপৰত গুৰুত্ব দিব লাগিব, কাৰণ পৰিস্থিতিৰ ওপৰত আপুনি যদি গুৰুত্ব নিদিয়ে বৰ্তমান সময়ত তেনেহ'লে আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু সম্পত্তি সম্পৰ্কীয় কামত সাৱধান হ'লে আপোনাৰ এটা ডাঙৰ সমস্যাৰ পৰা ৰক্ষা পৰিব, আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি উন্নতি কৰিবলৈ আজি সক্ষম হ'ব। কৰ্মচাৰীসকলকো তেওঁলোকৰ কামৰ প্ৰতি তেওঁলোকক ভালদৰে বুজাই দিয়ক, আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ আপুনি বিভিন্ন ধৰণৰ পৰিকল্পনা আজি ল'ব লাগিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ নিজৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা আছে, আৰু অগ্ৰগতিও দেখিব। গতিকে তেওঁলোকৰ বিষয়ে তেওঁলোকৰ কামৰ ওপৰত আজি সুখী অনুভৱ কৰিব। মনোৰঞ্জন আৰু আনন্দত পৰিয়ালৰ সৈতে আজি ভাল সময় কটাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। কিন্তু আজি আপোনালোকৰ পৰিয়ালৰ এজন সদস্যৰ বাবে আপোনালোকৰ চিন্তা থাকিব। তেওঁলোকৰ কিবা এটা বিপদ হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকক আপুনি ভালদৰে বুজাই মেলাই আগবঢ়াই লৈ যাব লাগিব। আৰু তেওঁলোকৰ যি সমস্যাৰ সৃষ্টি হৈছে সকলো সদস্যই যদি এই ক্ষেত্ৰত পৰামৰ্শ দিয়ে তেনেহ'লে তেওঁলোকৰ বাবে ভাল হ'ব, আৰু তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। পাৰিবাৰিক দিশত যিকোনো ধৰণৰ আপোনালোকৰ সমস্যাৰ ক্ষেত্ৰত সকলোৱে আগুৱাই আহিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে আনন্দ লাভ কৰিব, আৰু পৰিয়ালত আপোনালোকে সুখী হৈ থাকিবলৈও সক্ষম হ'ব। গতিকে আপোনালোকে চেষ্টা কৰিব যাতে পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকক, আৰু সকলোকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব। কিবা যদি অসুবিধাৰো সৃষ্টি হয় তেনেহ'লে ভয় নকৰিব। আপোনালোকৰ বয়োজ্যেষ্ঠ আৰু আপোনালোকে একেলগে মিলিত হৈ সেইবোৰ সমস্যাৰ সমাধান উলিয়াবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কবোৰো আজি আপোনালোকৰ ঘনিষ্ঠতাপূৰ্ণ হোৱা দেখা যাব, কিন্তু আপোনালোকে প্ৰেমৰ সংগীৰ সৈতে সৎ হৈ চলিব লাগিব। আৰু বৰ্তমান সময়ত আপোনালোকৰ বাহিৰা মানুহৰ পৰা বা বাহিৰা পৰিৱেশৰ পৰা কিবা এটা বেয়া হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব, আৰু পৰাপক্ষত আপোনালোকে বাহিৰা মানুহৰ কথা আওকাণ কৰি চলাটোৱে আজি আপোনালোকৰ বাবে ভাল হ'ব।
পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা থাকিব, কিন্তু একে সময়তে আপোনাৰ স্বাস্থ্যৰ প্ৰতিও সাৱধান হ'বলৈ যত্ন কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু স্বাস্থ্যৰ যিবোৰ হানি হয় বা অৱনতি হয় সেইবোৰ খাদ্য গ্ৰহণ নকৰিব, যাতে আপোনালোকে অসুবিধাৰ কোনো ধৰণৰ পাব লগা নহয়। নিজৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ যত্ন কৰিব সদায় আৰু ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে স্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ অৱদান আৰু আনৰ পৰা সহায় অব্যাহত থাকিব। ইয়াৰ ফলত আপুনি আগুৱাই যাবলৈ সফলতা পাব আৰু লগতে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। সামাজিক কামত আজি জড়িত হ'লে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আজি আপুনি বিশেষ মানুহক লগ পাব আৰু আপোনাৰ মনটো সুখী হৈ পৰিব আৰু মানুহেও আপোনাক আজি সন্মান কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পোৱাৰ আজি আশা কৰা গৈছে। গতিকে আপোনালোকে নিজৰ চেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব আৰু কেৰিয়াৰৰ প্ৰতি যিবোৰ সুযোগ পায় সেইবোৰ ভালদৰে আপোনালোকে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ কোনো সন্দেহ হ'লে মানসিক চাপত পৰাৰ পৰিৱৰ্তে বয়োজ্যেষ্ঠসকলৰ লগত কথা পাতক আৰু নিজৰ আচৰণ শান্ত আৰু ভাৰসাম্যপূৰ্ণ কৰি ৰাখিবলৈ যত্ন কৰক। নহ'লে মানসিক চাপে আপোনাৰ টোপনিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। গতিকে সন্দেহজনক স্বভাৱটো আপোনাৰ স্বভাৱৰ পৰা আঁতৰাই পেলাওক, কাৰণ সন্দেহ আপোনাৰ মানসিক স্থিতি বেয়া কৰিব পাৰে। গতিকে নিজৰ কামতে বেছিকৈ মনোনিৱেশ কৰক আৰু ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত সকলো কৰ্মচাৰীৰ কাম কাজৰ ওপৰত চকু ৰখাটো অতি প্ৰয়োজনীয় হ'ব। তেওঁলোকৰ সৈতে আপুনি অত্যাধিক কঠোৰ পৰিশ্ৰম কৰিলে আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু লগতে মনত ৰাখিব যাতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ যাতে গাফিলতি নহয় বা আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰোঁতে অলপ ইতিবাচক হৈ থাকিব আৰু আপোনাৰ নিজৰ সিদ্ধান্ততে আজি অটল হৈ থাকিব, কাৰণ বেলেগৰ সিদ্ধান্ত আজি আপোনাৰ বাবে বেয়া বুলি প্ৰমাণিত হ'ব। গতিকে নিজৰ সিদ্ধান্ত নিজেই ৰাখক আৰু কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে আগুৱাই যাবলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ উচ্চ বিষয়ৰ সৈতে সম্পৰ্ক ভাল কৰি ৰখাত গুৰুত্ব দিব লাগিব। তেতিয়াহে তেওঁলোকৰ বাবে কিছুমান নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা থাকিব আৰু তেওঁলোকৰ অফিচত সন্মান বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালৰ পৰিৱেশ আজি আপোনালোকৰ সুখদায়ক আৰু সুখী হৈ থাকিব। গতিকে আপোনালোকে পৰিয়ালত আজি সময় কটাই আনন্দ অনুভৱ কৰিব আৰু মানসিকভাৱে আপোনালোকে শক্তিশালী হৈ থাকিবলৈ হ'লে পৰিয়ালৰ সৈতে আপোনালোকে ভাল প্ৰভাৱ ৰাখক আৰু ভাল আপোনালোকে পৰিৱেশৰ সৃষ্টি কৰক, যাতে আপোনালোকে শান্তি লাভ কৰে আৰু পৰিয়ালতে বিভিন্ন ধৰণৰ আপোনালোকে সিদ্ধান্তবোৰ লোৱাত যাতে সফল হয়। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ সৈতে সম্পৰ্কীয় যিবোৰ কথা বতৰা আছে সেইবোৰ পাতি আপোনালোকে আজি সুখী অনুভৱ কৰিব, কাৰণ আজি আপোনালোকৰ ভাগ বতৰাৰ ক্ষেত্ৰত আজি ভাল ফল পাব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ বয়োজ্যেষ্ঠসকলো মনত সুখী অনুভৱ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছুমান সুযোগ পাব লগ পোৱাৰ আৰু এই সুযোগে আপোনালোকৰ মানসিক শান্তি দিব আৰু লগতে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। নিয়মীয়াকৈ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীৰ আপোনালোকে পৰীক্ষা নিৰীক্ষা কৰাটো জৰুৰী হ'ব। গতিকে আপোনালোকৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ধ্যানৰ প্ৰতি গুৰুত্ব দিব আৰু লগতে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত ইতিবাচক হৈ থাকিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যত্ন কৰক আৰু ব্যায়াম আদিতো গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কিছুদিন ধৰি বাধাৰ সন্মুখীন হোৱাৰ কামবোৰ কাৰোবাৰ সহায়ত আজি সহজে সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। সামাজিক আৰু সমাজ সম্পৰ্কীয় কামত আজি আপোনাৰ পূৰ্ণ সহযোগিতা থাকিব, যাৰ ফলত আপোনাৰ পৰিচয় আৰু সন্মান বৃদ্ধি পোৱা দেখা যাব। গতিকে সমাজৰ কাম কাজত আপুনি জড়িত হ'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ভাল ছবি দেখা পাব। দৈনন্দিন জীৱনত এলাহ আৰু মানসিক চাপৰ দৰে পৰিস্থিতিক আজি স্থান নিদিব, নহ'লে এলাহে আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ কামবোৰ বিনষ্ট কৰি দিব। আৰু কথা কোৱাৰ ধৰণ আপুনি ভালকৈ ৰাখক আৰু বেয়া শব্দ একেবাৰে ব্যৱহাৰ নকৰিব, নহ'লে সম্পৰ্ক নষ্ট হ'ব পাৰে। যিকোনো ধৰণৰ সন্দেহৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে ভাল হ'ব। গতিকে আপুনি কোনো ধৰণৰ সন্দেহ নাৰাখিব আপোনাৰ স্বভাৱত আৰু আপুনি ইতিবাচক হৈ চলিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ বহু ক্ষেত্ৰত ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আৰু পুৰণি যিবোৰ পে'মেণ্ট আছিলে সেইবোৰ পোৱাৰো আপোনাৰ বাবে আজি ভাল দিন। গতিকে আজি আপোনাৰ ব্যৱসায়িক দিশত আৰ্থিক ক্ষেত্ৰত আপুনি
সুখী অনুভৱ কৰিব আৰু আপোনালোকে ভালদৰে যদি আপোনাৰ কৰ্ম ব্যৱস্থা ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত আজি সফল হ'ব আৰু আপোনালোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। লেনদেন বা কমিশ্যন সম্পৰ্কীয় কামত আজি অসাৱধান নহ'ব, কাৰণ আপোনালোকৰ কাগজ পত্ৰবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু সেইবোৰ ভালদৰে পঢ়ি পেলাই তাৰপিছতে চহী কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয় বা প্ৰতাৰিত নহয়। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ উচ্চ বিষয়ৰ সৈতে ক'ৰবালৈ যোৱাৰ সুবিধা পাব আৰু তেওঁলোকে নতুন কিবা দায়িত্ব পোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত তেওঁলোকৰ কৰ্ম পদ্ধতিত ভাল প্ৰভাৱ দেখা পাব আৰু তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পোৱা দেখা যাব আৰু তেওঁলোকে পৰিয়াল ব্যৱস্থাও ভালকৈ ৰখাত সহায় কৰিব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালত এক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। সকলো সদস্যই একত্ৰিত হৈ আপোনালোকে চলিবলৈ সক্ষম হ'ব। সেইবাবে ঘৰতে আজি আপোনালোকৰ সৰু অনুষ্ঠান এটা আয়োজন কৰক। ইয়াৰ ফলত সকলো সদস্যৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু আপোনালোকৰ কোনোবা সদস্যৰ আজি বিবাহ সম্পৰ্কীয় প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে আৰু এইবোৰ আলোচনাই আজি আপোনালোকৰ পাৰিবাৰিক দিশত সুখী কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত গেছৰ সমস্যাই দেখা দিব পাৰে, গতিকে আপুনি সঠিক ৰুটিন ৰাখক আৰু খাদ্যাভ্যাস সুষম কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ হৈ থাকিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ বিশেষভাৱে আজি গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে আজি সুস্থ হৈ থাকিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি আপোনালোকে কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ বৰ্তমান গ্ৰহৰ অৱস্থান ভাল হৈ আছে, গতিকে আপোনাৰ আজি যিবোৰ কামত আগবাঢ়িব সেইবোৰ কামতে সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু সময়ৰ সঠিক ব্যৱহাৰ আপোনাৰ কামৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব, গতিকে আপুনি সময়ৰ সঠিক ব্যৱহাৰ কৰিব পাৰিলে আপোনাৰ বাবে আজি শুভ সুযোগো সৃষ্টি হ'ব। কোনো সন্দেহৰ ক্ষেত্ৰত নিশ্চয়কৈ ঘনিষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব। ইয়াৰ বাবে আপুনি সঠিক সমাধান পাব। কিন্তু আপুনি নিজৰ ওপৰত বহু ধৰণৰ কাম আজি কৰিব লগা হ'ব পাৰে, কাৰণ আজি আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত কিবা বেয়া প্ৰভাৱো দেখিব। কিন্তু আপুনি যদি স্বভাৱ নিয়ন্ত্ৰণ কৰি চলিব পাৰে সময়ৰ লগত, তেনেহ'লে ভাল প্ৰভাৱ দেখা পাব। আপোনাৰ পৰিকল্পনা আৰু কাম কাজবোৰ গোপনীয় ৰাখিবলৈ চেষ্টা কৰক, নহ'লে বাহিৰা মানুহে আপোনাৰ ইয়াৰ সুবিধা ল'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ উন্নতিৰ বাবে অবিৰত প্ৰচেষ্টাবোৰ সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বিনিয়োগ নকৰিব বা শ্বেয়াৰ মাৰ্কেট আদিত আপোনালোকৰ কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান সঠিক নহয়, যাৰ বাবে আপোনালোকে এইবোৰ ক্ষেত্ৰত যদি জড়িত হয় তেনেহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে আজি ৰাজহুৱা স্থানত তেওঁলোকৰ যিকোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে তেওঁলোকৰ সন্মান হানি হোৱা দেখা যাব। ইয়াৰ ফলত তেওঁলোকৰ যি উচ্চ বিষয় আছে তেওঁলোকেও অসন্তুষ্টি অনুভৱ কৰিব। আজি আপুনি বেছিভাগ সময় পৰিয়ালৰ লগত কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয়ৰ সৃষ্টি হ'ব আৰু আপোনালোকে পাৰিবাৰিক দিশত এক সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। পৰিয়ালৰ বিশেষ ধৰণৰ কিছু কথাত আপুনি আজি গুৰুত্ব দিব লাগিব। তেওঁলোকৰ যদি কিবা অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে তেওঁলোকক উচিত সমাধান দিলে তেওঁলোকে আজি সকাহ অনুভৱ কৰিব আৰু আপোনাৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ ইতিবাচক হৈ চলিবলৈ যত্ন কৰক, কাৰণ আজি সৰু এটা কথাৰ ফলত আপোনালোকৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আৰু উত্তেজনাৰো সৃষ্টি হ'ব। গতিকে সেইবাবে আপোনালোকে অলপ সুসংগঠিত হওক আৰু স্বভাৱত শান্তি ৰাখিবলৈ যত্ন কৰিব, যাৰ ফলত আপোনালোকে ভাল সম্পৰ্ক ৰাখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ ছালৰ লগত জড়িত যিকোনো সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে এই সময়ত আপোনালোকে ইয়াৰ উচিত চিকিৎসা গ্ৰহণ কৰক, তেতিয়াহ'লে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব পাৰিব। আৰু বৰ্তমান সময়ত বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলক, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি চলক আৰু যিবোৰ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু পুনৰ আপোনালোকে ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক, কাৰো পৰা সহায়ৰ আশা নকৰিব। নিজৰ কামবোৰ নিজাববীয়াকৈ সমাপ্ত কৰিবলৈ চেষ্টা কৰিলে ইয়াৰ ফলত আপুনি অধিক উন্নতি দেখা পাব। কিন্তু বেলেগৰ ওপৰত বা অন্য ব্যক্তিৰ ওপৰত যদি আশা কৰি থাকে তেনেহ'লে আপোনাৰ কামবোৰ বিনষ্ট হৈ পৰিব বা সেইবোৰ অসম্পূৰ্ণ হৈ থাকিব। আপোনাৰ ভাল চিন্তাৰ শৈলী আৰু ৰুটিনে আজি আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নতি কৰি তুলিব।
সেইবাবে আপোনাৰ নিজৰ চিন্তাশৈলী পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক আৰু ইতিবাচকভাৱে ৰাখিবলৈ সকলো বস্তু চেষ্টা কৰিব। ঘনিষ্ঠ আত্মীয়ৰ বেয়া আচৰণে আপোনাৰ অলপ বিচলিত কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাতো প্ৰভাৱ পৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি কোনো ধৰণৰ যাতে বেয়া ব্যৱহাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পাৰিলে আপোনালোকে তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখক, ইয়ে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নকৰে। আনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰিৱৰ্তে আজি নিজৰ সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ সিদ্ধান্তবোৰ বেছি ফলপ্ৰসূ হোৱা দেখা যাব। নিজৰ কামত ব্যস্ত হৈ থাকি আজি সুখী হৈ থাকিলে আপোনাক ভাল হ'ব, কাৰণ আপুনি বেলেগৰ কামত আজি কোনো ধৰণৰ হস্তক্ষেপ নকৰিব বা বেলেগৰ লগত কোনো ধৰণৰ আপুনি অসাৰ কথা বতৰাত লিপ্ত নহ'ব। ইয়াৰ ফলত আপোনাৰ কামবোৰত ইতিবাচকতা দেখিব। ব্যৱসায়ত প্ৰতিপক্ষৰ প্ৰতি সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত তেওঁলোকে আপোনাক ক্ষতি কৰাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ কাম কাজৰ লগতে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ ওপৰতো নজৰ ৰাখিব। আজি আপোনাৰ ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে সেইবোৰ প্ৰকাশ নকৰাটোৱে ভাল হ'ব, আৰু ইয়াৰ ফলত আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হ'ব, নহ'লে তেওঁলোকে বাধা আৰোপ কৰিব পাৰে। আৰু আজি আপুনি কিছুমান নতুন চুক্তি পাই আজি আপুনি আনন্দও লাভ কৰিব আৰু আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ অফিচৰ কামক লৈ আজি কিছু চিন্তা বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে সহকৰ্মীৰ পৰা যদি সহায় লয় তেনেহ'লে তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু লগতে তেওঁলোকৰ কামবোৰো ইতিবাচকভাৱে হৈ যাব। পৰিয়ালৰ সদস্যৰ ব্যক্তিগত ৰুটিনত বেছি হস্তক্ষেপ নকৰিব বা তেওঁলোকক বেছিকৈ বাধা আৰোপ নকৰিব, নহ'লে আপোনালোকৰ পৰিয়ালত বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে সকলোকে স্বতন্ত্ৰতা প্ৰদান কৰক, সকলোকে তেওঁলোকৰ মতে চলিবলৈ দিয়ক, যাতে তেওঁলোকেও আপোনাৰ পৰিয়ালৰ ব্যৱস্থা বা পৰিয়ালৰ নীতি নিয়মত অতিষ্ঠ হৈ নপৰে। সকলোকে নিজৰ ক্ষেত্ৰত আগুৱাই যাবলৈ দিয়ক, তেতিয়াহে আপোনালোকে পাৰিবাৰিক দিশত সুখী অনুভৱ কৰিব আৰু সকলো সদস্যৰ সৈতে আপুনি ভালদৰে মিলাপ্ৰীতি ৰাখিব পাৰিব। গতিকে আজি আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। বয়োজ্যেষ্ঠসকলৰ সৈতে কিছুমান সময় অতিবাহিত কৰক, তেওঁলোকৰ স্বাস্থ্যৰ বুজ লওক, তেতিয়া তেওঁলোকেও সুখী অনুভৱ কৰিব আৰু আপোনাক তেওঁলোকে আশীৰ্বাদ দিব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ কিবা এটা অসুবিধাৰ ক্ষেত্ৰত আপুনি মাত মাতক বা তেওঁলোকৰ সৈতে আপুনি ভালদৰে আলোচনাত মিলিত হওক, যাতে তেওঁলোকে সুখী অনুভৱ কৰে আৰু কোনো ক্ষেত্ৰতে যাতে আপুনি তেওঁলোকক অৱজ্ঞা নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। এনে কৰিলে আপোনালোকে পাৰিবাৰিক সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ইজনে সিজনৰ সমস্যাৰ প্ৰতি ভালদৰে গুৰুত্ব দিয়ক, তেতিয়াহে আপোনালোকৰ সমস্যাবোৰ নাইকিয়া হ'ব আৰু সম্পৰ্কত আপোনালোকৰ ঘনিষ্ঠতা দেখিবলৈ পাব। কিন্তু আজি মনত ৰাখিব, আনৰ কথাত আপোনালোকে বশৱৰ্তী হৈ আপোনালোকৰ সম্পৰ্ক বিনষ্ট নকৰিব, কাৰণ আনৰ কথাত যদি আপোনালোকৰ সম্পৰ্ক ধৰি ৰাখে তেনেহ'লে আপোনালোকৰ বাবে বেয়া হ'ব। গতিকে আনৰ কথা একেবাৰে নুশুনিব বা সেইবোৰ আওকাণ কৰি চলিবলৈ যত্ন কৰিব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ পদ্ধতিগত ৰুটিন আৰু কাম কৰাৰ ধৰণ বজাই ৰাখিব পাৰিলে আপুনি সুস্থ অনুভৱ কৰিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। ইয়ে আপোনালোকৰ শাৰীৰিক আৰু মানসিক দিশত সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত চাম সদাশিৱ লিখিবলৈ নাপাহৰিব।